আমি পদযাত্রা আরম্ভ করি। আমি পদযাত্রা আৰম্ভ কৰাৰ আগতে মই কিছুমান আজি এই শুভ কামত আৰম্ভণিত মই ক'ব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ ইউপিপি দলে বিটিআৰ অঞ্চলত পৰিৱৰ্তন বিচাৰি আমি বহুত যুঁজ কৰিছোঁ, ন্যায় বিচাৰি আমি যুঁজ কৰিছোঁ। এই যুঁজ আমি গাঁৱে গাঁৱে ল'ব বিচাৰিছোঁ, ঘৰে ঘৰে ল'ব বিচাৰিছোঁ। প্ৰত্যেক বিটিআৰবাসীৰ ব্যক্তিসকললৈ আমি লৈ বিচাৰিছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে যোৱা 20 তাৰিখৰ পৰা আৰম্ভ আমি কৰা হ'ল পদযাত্ৰা, গাঁৱে গাঁৱে গ'ল। ইয়াত আমি পৰিৱৰ্তনৰ পদযাত্ৰা আমি নামাকৰণ ৰাখিছোঁ, কাৰণ বিটিআৰ অঞ্চলৰ আজি পৰিৱৰ্তনৰ অত্যন্ত প্ৰয়োজন হৈছে। কাৰণ যোৱা 16-17 বছৰত আমি যি আশালৈ আমি জীয়াই থাকিছে, আশা লৈছিল, এই আশা আকাংক্ষা আমি পোৱা নাই। আমি বঞ্চিত লাঞ্ছিত হ'ল। হাগ্ৰামা ডাঙৰীয়াই 16-17 বছৰ শাসন কৰাৰ সুবিধা পাইছিল। এই সুবিধা আমাক দিব পৰা নাই।